সন্মুখত পঞ্চায়ত নিৰ্বাচন সেই উদ্দেশ্যে উজনিৰ সমষ্টিয়ে তৎপৰ হৈ পৰিছে অসম জাতীয় পৰিষদ। অসম জাতীয় পৰিষদৰ ব্যাপক সাংগঠনিক তৎপৰতা দেখিবলৈ পোৱা গৈছে উজনি অসমত। 19 ডিচেম্বৰত কেন্দ্ৰীয় নেতৃত্বৰে তিতাবৰত অনুষ্ঠিত হ'ব অজাপৰ সাংগঠনিক সভা। উক্ত সভাত অংশগ্ৰহণ কৰিব দলৰ সভাপতি লুৰিণজ্যোতি গগৈ, সম্পাদক জগদীশ ভূঞা, চিত্ৰ বসুমতাৰীকে ধৰি বহুজনে। এই কথা সদৰি কৰিলে দলটোৰ উপসভাপতি দেৱজিৎ বৰুৱাই। সাংগঠনিক সভাতেই জাতীয় পৰিষদত বহুজনে যোগদান কৰিব বুলিও সদৰি কৰিলে তিতাবৰত সাংগঠনিক তৎপৰতা চলাই থকা দলটোৰ নেতৃত্বই। যোৰহাট জিলা অসম জাতীয় পৰিষদৰ উদ্যোগত আৰু তিতাবৰ সমষ্টি সমিতিৰ সহযোগত আমি অহা 19 ডিচেম্বৰ তাৰিখে ডক্টৰ মনমোহন সিং প্ৰেক্ষাগৃহত আমি এখন সাংগঠনিক কৰ্মী সভা অনুষ্ঠিত কৰিবলৈ বিচাৰিছোঁ। তাত আমাৰ অসম জাতীয় পৰিষদৰ মাননীয় সভাপতি লুৰিণজ্যোতি গগৈ প্ৰমুখ্যে, মাননীয় সম্পাদক জগদীশ ভূঞা আৰু সাংগঠনিক সম্পাদক আমাৰ চিত্ৰ বসুমতাৰীৰ প্ৰমুখ্যে মহিলা পৰিষদৰ সকলো ইয়াত উপস্থিত থাকিব। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লক্ষ্য ৰাখি আমি এই কাৰ্যসূচী আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। এই সাংগঠনিক সভাখন অনুষ্ঠিত কৰিবলৈ বিচাৰিছোঁ। ইয়াত আমাৰ প্ৰস্তুতি আমাৰ চলি আছে আৰু এই দলত এই মিটিংখনতে আমি এই কৰ্মী সভাতে আমি তিতাবৰ, যোৰহাট, টিয়ক আৰু মৰিয়নি সমষ্টিৰ কিছুমান বিশিষ্ট লোকক ব্যক্তিক আমি সম্বৰ্ধনা জনোৱাৰ এটা কাৰ্যসূচী লৈছোঁ আৰু বিভিন্ন সমষ্টিৰ পৰা আমি এটা যোগদান কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। আশা ৰাখিছোঁ সেইদিনা আমাৰ সেই সভাখন আমাৰ সফল আমি হ'ম আৰু ৰাইজৰ ইতিমধ্যে আমি সহায় সহযোগিতা বহুত লাভ কৰিছোঁ। আৰু যিহেতু অসম জাতীয় পৰিষদে সদায় এটা জাতীয়তাবাদৰ উদ্দেশ্য আগত ৰাখি অসমৰ সৰ্বাংগীন উন্নতিৰ কাৰণে চেষ্টা কৰি আহি আছে। গ্ৰাম্য অঞ্চলৰ পৰা আমাৰ অসমৰ সকলো লোকক সামৰি, চুকে কোণে থকা সকলো লোকক সামৰি আমি এখন সুন্দৰ অসম গঢ়াৰ চেষ্টা কৰি আছোঁ। এটা জাতীয়তাবাদৰ এতিয়াও যোৰহাট জিলাত এটা ডাঙৰ প্ৰভাৱ আছে, আপোনালোকে সকলোৱে জানে। ইয়াৰ সকলো লোকৰ এটা জাতীয়তাবাদ অন্তৰত আছে। গতিকে সেইখিনিক আমি সন্মান জনাই আমাৰ অসম জাতীয় পৰিষদে এখন সাংগঠনিক সভা তিতাবৰত ডক্টৰ মনমোহন সিং প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিম আৰু এই সভাখন আমি পঞ্চায়ত নিৰ্বাচনত যাতে আমাৰ দলে ইয়াত অংশগ্ৰহণ কৰিব পাৰে আৰু আহি থকা ২৬ৰ নিৰ্বাচনতো যাতে আমাৰ দলে অংশগ্ৰহণ প্ৰাৰ্থিত্ব দিব পাৰে, সেই উদ্দেশ্যৰ লগত ৰাখি আমি সভাখন অনুষ্ঠিত কৰিছোঁ। তিতাবৰৰ পৰা চন্দন কলিতাৰ প্ৰতিবেদন, এনিভাৰত 24। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং ৮, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।